হেল্ল', আজি বনাব গৈ আছোঁ চিলি চিকেন। আজিৰ ৰান্ধনি অৱশ্যে মোৰ হাজবেণ্ড। তেখেতৰ বোলে চিলি চিকেন খাব মন গ'ল। মই বোলো বনোৱাতে। চিকেনখিনি আমি মেৰিনেট কৰি লৈছোঁ আগতেই। এটা কণী, কৰ্ণফ্ল'ৰ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ, নিমখ আৰু জালুকৰ গুড়াৰে। তাৰপিছত আমি আদা নহৰু মিহি মিহিকৈ কাটি লৈছোঁ, কেপচিকাম কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়াও মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত এটা বাউলত চয়া চচ, টমাটো কেটচাপ, চিলি চচ, পানী দি কেনে মিক্স কৰি থৈ দিছোঁ। তাৰপিছত এটা কেৰাহীত তেল অলপ দি কাটি থোৱা ভেজিছখিনি ঢালি দিছোঁ, আদা নহৰুবোৰ দি দিছোঁ। দি অলপ সময় ভজাৰ পিছত তাত আমি চিকেনখিনি ঢালি দিম। চিকেনখিনি দি অলপ ভাজিম। তাত অলপ নিমখ, হালধি, ধনিয়া গুড়া, জিৰা গুড়া আৰু কাশ্মীৰী পাউডাৰ অলপ দি অলপ সময় ভাজি থাকিম। তাৰপিছত মিক্স কৰি থৈছিলোঁ যে বাউলত চয়া চচ, টমাটো কেটচাপ আৰু চিলি চচ, সেইখিনি আমি ঢালি দিম। তাৰপিছত অলপ সময় ভজাৰ পিছতে হৈয়ে যাব। এইটো ডিছ বনাওঁতে বেছি টাইম নালাগে, 15 মিনিটতে ৰেডি হৈ যায়। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এয়া দেখিবলৈ পাইছে, হৈয়ে গ'ল আৰু নমাবৰ হৈছেই প্ৰায়। এয়া হৈ গ'ল, ৰেডি।